নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি আমি এই ভিডিঅ'টোত মেইনলি শিকিম কেনেকৈ পেন্সিল ধৰা হয় বা এবাকাছ টুলছটো কেনেকৈ হাতত ৰখা হয় এই পেন্সিল ধৰা কৌশলটো আমি কিয় শিকিব লাগে আমি প্ৰথমে এই কথাটো জনা উচিত আপোনালোকে সবেই পুৰণা ভিডিঅ'সমূহ বা যিবিলাক ডেমো ভিডিঅ' সেইবিলাকত দেখিছে ষ্টুডেন্ট বিলাকে হাতেৰে এবাকাছ টুলছটো এনেদৰে মেমৰাইজ কৰে হয় না তো ভাবকচোন পেন্সিল ধৰা সেই সময় পেন্সিলৰ যেটো হোল্ডিং পেন্সিল কেনেকৈ ধৰিব লাগে এই হোল্ডিংৰ পজিশনটো যদি ভুল হৈ থাকে তেনে হলে সেই এবাকাছ অংকটো কৰোতে এবাকাছ টুলছটো ব্যৱহাৰ কৰি যেতিয়া ম্যাথছ বা অংকটো কৰিব তেতিয়া তাৰ স্পিডটো কমি যাব স্পিড কমি যোৱাৰ লগে লগে তাৰ অংকটোৰ পৰা যেটো কনসেন্ট্ৰেচনৰ প্ৰয়োজন হয় তাতো প্ৰভাৱ পৰিব গতিকে এবাকাছ টুলছটো লগতে পেন্সিল ধৰাৰ যেটো হোল্ডিং পজিশন বা পেন্সিল ধৰাৰ যেটো কৌশল সেই কৌশলখিনি অতীজৰ পৰা এবাকাছত একে ধৰণে আছে এক্সপাৰ্টাইজে এটা হোল্ডিং পজিশন উলিয়াই আমাৰ আগত উলিয়াই দিছে আৰু সেইখিনি আমি আপোনাৰ আগত কৈছো গতিকে এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ আপোনাৰ প্ৰতি অনুৰোধ যে এই পজিশনটো হাল সলনি নকৰিব এবাকাছৰ ক্লাস যেতিয়া আৰম্ভ কৰিব তেতিয়া আপুনি ষ্টুডেন্টৰ মাজত লক্ষ্য ৰাখিব লাগিব কোনবোৰ ৰাইট হ্যান্ডেড ষ্টুডেন্ট কোনবোৰ লেফট হ্যান্ডেড অসমীয়াত যদি কওঁ খুহতীয়া বা বাওহতীয়া সেই ষ্টুডেন্টখিনি আমি সেপাৰেট কৰি ল'ব লাগিব কিয়নো খুহাতৰ বা খুহতীয়া ষ্টুডেন্টখিনিৰ পেন্সিল হোল্ডিং পজিশনটো বাওহতীয়া ষ্টুডেন্টৰ পেন্সিল হোল্ডিং পজিশন সম্পূৰ্ণ বেলেগ বেলেগ আমি এই গোটেই কথাখিনি এই ব্যাক সাইডে থকা দুখন ছবিৰ সহায়ত প্ৰথমে গম পাওঁ এইখিনি হৈছে লেফট হ্যান্ডৰ পেন্সিল হোল্ডিং পজিশন আৰু এই তলৰখন হৈছে ৰাইট হ্যান্ড বা খুহাতৰ পেন্সিল হোল্ডিং পজিশন মই নিজে ৰাইট হ্যান্ডেড মানুহ মোৰ যদি পেন্সিল হোল্ডিং দেখাব যায় মই এনেদৰে পেন্সিলটো হোল্ড কৰিম পিস্তলৰ সদৃশ ইয়াত লক্ষ্য কৰক মোৰ থাপ বা বুঢ়া আঙুলি পইণ্টাৰ বা তৰ্জমা আঙুলিটো ফ্ৰী হৈ আছে মুভ কৰিব কাৰণে আৰু বাকি তিনটা আঙুলিয়ে পেন্সিলডাল হোল্ড কৰি ৰাখিছে ইয়াক দেখিবলৈ পিস্তলৰ সদৃশ লাগিছে হয় আমি এনেদৰে ৰাখিব লাগিব আৰু এনেদৰে ৰাখি এবাকাছ টুলছটো আমি এনেদৰে ইউজ কৰিব পাৰিম যেতিয়া বহিত লিখিব হয় বা কপিত আপুনি যেতিয়া ষ্টুডেন্ট জনে লিখিবৰ ব্যৱস্থা কৰিব তেতিয়া এই পজিশনটো নরমাল যেনেদৰে আমি কপিত লিখা হয় ঠিক তেনেদৰে নরমাল ধৰিব কিন্তু এবাকাছ টুলছটো ব্যৱহাৰ কৰাৰ সময়ত পেন্সিল হোল্ডিং পজিশন সদায় এটো ৰাখিব এতিয়া আমি বাওহাতৰ পজিশনলৈ বাওহাতত ধৰিবৰ কাৰণে লেফট হ্যান্ডৰ কাৰণে ওপৰৰ এই ছবিখন দেখুওৱা হৈছে ইয়াত পেন্সিল হোল্ডিং পজিশনটো চাওকচোন প্ৰথম বুঢ়া আঙুলি আৰু কেঁচা আঙুলিটো ফ্ৰী ৰাখিছে যেতিয়া এবাকাছ টুলছটো ধৰিব হ'ব তেতিয়া এবাকাছ টুলছটো এই দুটা আঙুলিৰ মাজত থাকিব এনেদৰে ধৰি এবাকাছ টুলছটো মুভ কৰিব আৰু পেন্সিলৰ ৰাইটিং পজিশনটো সেম থাকিব এই ধৰণৰ যেটো নরমাল সকলোৱে জানে আহক আমি গোটেই কথাখিনি আকৌ এবাৰ ৰিপিট কৰো মই ছবিত দেখুওৱা বা প্ৰথমে কোৱাৰ ধৰণে খুহতীয়া এজন মানুহে বা এজন ষ্টুডেন্টে পেন্সিলডাল এনেদৰে হোল্ড কৰিব বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিটো ফ্ৰী হৈ থাকিব আৰু বাকি তিনিটা আঙুলি বন্ধ হৈ থাকিব আৰু লেফট হ্যান্ডাৰ এজনে বুঢ়া আঙুলি আৰু কেঁচা আঙুলিটো ফ্ৰী হৈ থাকিব বাকি তিনিটা আঙুলি ব্লক হৈ থাকিব আহকচোন আমি এবাকাছ টুলছটো ব্যৱহাৰ কৰি এবাৰ চাওঁ কেনেদৰে পেন্সিল ধৰা হয় এইটো মোৰ হাতত এটা এবাকাছ টুল মই এই এবাকাছ টুলছটো ক্লিয়াৰ কৰিম মোৰ এই দুটা আঙুলি
আমি কেনেকৈ কৰিব লাগিব এবাকাছ টুলছটো আমি এনেদৰে ৰাখিলো এই দুটা মোৰ ফ্ৰী আঙুলি এই আঙুলিটো দি মই এনেদৰে এবাকাছ টুলছটো ক্লিয়াৰ কৰিম ইয়াৰ অৰ্থ আপাৰ বিটছখিনি ওপৰলৈ গুচি যাব আৰু লোৱাৰ বিটছখিনি তললৈ আহিব আৰু মোৰ হাতৰ এই দুটা আঙুলি ফ্ৰী থাকিব মই যদি লেফট হেণ্ডেড হলো হয় তেতিয়া কি কৰিলে হয় পেন্সিলৰ পজিশনটো এনেকৈ লৈ ইয়াৰ জৰিয়তে মই ক্লিয়াৰ কৰি দিলো আৰু মই আপোনালোকক ছবিত দেখুৱাম এটো এটা ভাৰ্টিকেল হৈ আছে কাৰণে অসুবিধা হৈছে যেতিয়া আমি হৰাইজন্টেল পজিশনত ৰাখিম ৰাইট হেণ্ড জনে এনেদৰে ৰাখি এবাকাছ টুলছটো ব্যৱহাৰ কৰিব ঠিক আছে মনত ৰাখিব প্ৰত্যেকটো এবাকাছৰ টুলছৰ জৰিয়তে অংক ষ্টাৰ্ট কৰাৰ আগত আমি এই বিমডাল ক্লিয়াৰ কৰিব লাগিব এই বিমডাল ক্লিয়াৰ নকৰাকৈ আমি অংক ষ্টাৰ্ট কৰিব নোৱাৰো ইয়াৰ অৰ্থ লোৱাৰ বিটখিনি তলফালে আৰু আপাৰ বিটখিনি ওপৰ ফালে থাকিব লাগিব বিমডালৰ ওচৰত যাতে একো বিটছ নাথাকে হেতু মন কৰিব আৰু তাৰ পাছৰ পৰা আমি অংক ষ্টাৰ্ট কৰিম এইটো এবাকাছ ক্লিয়াৰ কৰা বুলি কয় ষ্টুডেন্টে প্ৰত্যেকটো এবাকাছৰ অংক কৰাৰ আগত এবাকাছটো এই ধৰণে ক্লিয়াৰ কৰিব আৰু টেবুলত এবাকাছটো থৈ ল'ব তাৰ আগত এবাকাছৰ কিতাপখন থাকিব মনত ৰাখিব এবাকাছ আৰু আমাৰ বডিৰ ডিসটেন্স 8 ইঞ্চি বা 10 ইঞ্চি হ'ব লাগিব পেন্সিলডাল এই ধৰণে হোল্ডিং কৰিব লাগিব বা লেফট হেণ্ডাৰ হলে লেফট হেণ্ডৰ পজিশনৰ মতে হোল্ডিং কৰিব লাগিব প্ৰত্যেকটো এবাকাছৰ অংক শেষ হোৱাৰ পাছত আকৌ বিমডাল ক্লিয়াৰ কৰিব লাগিব এই ধৰণে প্ৰত্যেকবাৰে প্ৰসেসটো আমি কৰি যাম ধন্যবাদ